আমি লোকেল মাছ বিক্রি কৰাৰ কাৰণেহে ইয়াত পৰিৱেশটো কৰি আছো আৰু জাগাবিলাক বনাই আছো এতিয়া নতুন বিল্ডিং হৈছে বহুত আমাৰ ৰাইজৰ অভিযোগ আছিল যে ৰাস্তা ঘাটত বিক্রি কৰাৰ কাৰণে ট্ৰাফিক জাম হৈ যায় যদি হস্পিটালত যাব লাগে বা কিবা অসুবিধা হয় আৰু ইয়াত বহুতখিনি এই হেল্থ বা স্যানিটেশনটো নোহোৱাৰ কাৰণে গন্ধ বায়ু হোৱাৰ কাৰণে ড্ৰেইনবিলাক ব্লক হোৱাৰ কাৰণে বহুত মানে এইটো অভিযোগ আছিল আৰু ৰাইজে আমাক অনুৰোধ কৰিছে যাতে আমি মাছৰ বজাৰ এখন বনাই দিও এই মাছৰ বজাৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ মানে নিৰ্দেশত বা এডভাইসত আমি আৰু তেখেতে আমাক ফাইনান্স দি পেলাই আমি ধুনিয়া মাছ বজাৰ বনাই দিছো আৰু এই মাছ বজাৰ বনোৱাৰ কাৰণে আমি ৰাস্তাবোৰ কি কয় জাগাবোৰ দিয়াত এলটমেন্ট দিয়াত অলপখিনি ইফাল হৈ আছে আৰু আমি যিমান আমাৰ ফিশ ভেন্ডৰ্স সিহঁতক আমি কাগজবিলাক লৈ আছো তো বহুতে আমাৰ লোকেল মানুহে আগতে মানে খুব বেছি পৰিৱেশ পোৱা নাছিলে এতিয়া আমি সিহঁতৰ কাৰণে পৰিৱেশ বনাই দিছো সিহঁতেও বহুত ভাল পাইছে আমাক আদৰিছে আৰু ধন্যবাদও কৈছে অলপ আগতে আমি বজাৰত গৈছিলো সবে থ্যাংক ইউ বুলি কৈছে আৰু আমি জাগাবিলাক বনাই আছো আৰু যিবোৰ যেনেবা বাহিৰৰ মাছ বিক্রি কৰিব আহা সিহঁতৰ কাৰণে আমি জাগাবিলাক বনাই আছো যাতে ইয়াত ভালদৰে ইকোনমিক গ্ৰোথ হয় আৰু আমাৰ এইখিনিত ধুনিয়া যেটো আমি সিস্টেমত কৰি আছো সেই সিস্টেমেটিক মতে আমি যাম আগতে এনেকা সিস্টেমত নাছিলে আমি যিমানবোৰ আমাৰ ফিশ ইয়াত বিক্রি কৰিব আহে আমি কৈছো যে কাগজ পত্ৰ ঠিক থাকিব লাগিব বা সিস্টেমত আনিব লাগিব তো সেই হিচাপতে আমি কি কয় আমাৰ ফিজটো বছৰত সাবস্ক্রিপশন একটা ফিজ থাকে ট্ৰেড লাইসেন্স দিছো আমি এটো 1000 টকা আৰু যেহেতু এটো দোকান হয় তো সিট ফিজ বুলি কয় যত বহি আছে ইয়াৰ কাৰণে এটো 500 টকা এতিয়া ফিজ বিলাক লোৱা হৈছে এটো আমি অনলাইনত ৰিসিপ্ট কাটি পেলাই হিহঁতক দি দিয়া হ'ব আৰু বাকিখিনি আমি আৰু বহুতখিনি ফিশ ভেন্ডাৰ্সৰ কাৰণে আমি জাগাবিলাক বনাই আছো এস্টিমেট আমাৰ হৈ আছে তো কোনেও চিন্তা কৰিব নালাগে ইয়াত এনেকা অভিযোগও নাই আমাৰ লোকেল ফিশ ভেন্ডৰ্স বিলাক আমাক বহুত ভালহে পাইছে আৰু কোনো এটা অভিযোগও নাই